সোনমৰ ভাতৃ গোবিন্দ গৈ উপস্থিত হল ৰাজা ৰঘুবংশীৰ ঘৰত আৰু সোনমৰ ভাতৃ গোবিন্দই দাবী কৰিলে যে সোনমক ফাঁচী কাঠত ওলমাব লাগে। আনকি সোনমৰ পৰিয়ালে এতিয়া সোনমক এঘৰীয়া কৰিছে। তাতকৈ ভয়ংকৰ কথাটো হৈছে যে এইগৰাকী সোনমে 3 বছৰ ধৰি গোবিন্দৰ সৈতে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাক ৰাখি পিন্ধাই আহিছিল আৰু সেই ৰাখি পিন্ধোৱা যুৱকজনৰ সৈতেই সোনমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই যুৱকজনৰ সৈতে মিলি ৰাজা ৰঘুবংশীৰ প্ৰাণ ললে সোনমহতে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। গোবিন্দে বিস্ফোৰণ ঘটাইছে। গোবিন্দ হৈছে সোনমৰ ভাতৃ আৰু গোবিন্দে বিস্ফোৰণ ঘটাই কৈছে সোনমক আমি ফাঁচীত ওলমোৱাটো বিচাৰিছোঁ। পূৰ্বতে মোৰ মা দেউতাই কি কৈছিল নাজানো, এতিয়া মা দেউতাৰ মত সলনি হৈছে। এতিয়া সোনমৰ আমি বিৰোধিতা কৰোঁ। আনকি আৰক্ষীক তেওঁ নিজেই কোৱা বুলি কৈছে যে সোনমক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ বাহিৰত আছিল বুলি সদৰি কৰিছে আৰু বাহিৰত থকাৰ বাবে বহু কথা ক'ব পৰা নাছিল আৰু শেহতীয়াকৈ সোনমৰ বিৰুদ্ধে যি তথ্য লাগে সোনমৰ পৰিয়ালে দিম বুলি সদৰি কৰিছে। আজি সোনমৰ ভাতৃ এগৰাকী গোবিন্দই এয়া ৰাজা ৰঘুবংশী যাৰ প্ৰাণ গ'ল, সেই দুৰ্ভগীয়া ৰাজা ৰঘুবংশীৰ মাতৃক সাক্ষাৎ কৰিলে গৈ আৰু কান্দি কাটি অৱস্থা বেয়া হৈ পৰিছে ৰাজা ৰঘুবংশীৰ এগৰাকী মাতৃৰ। আৰু গোবিন্দ অৰ্থাৎ সোনমৰ যিগৰাকী কালপ্ৰিত সোনম, সেই কালপ্ৰিতগৰাকীৰ ভাতৃ গোবিন্দে কৈছে যে আমি ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে আছোঁ, সোনমৰ সৈতে নাই। সোনমৰ বিৰুদ্ধে যি তথ্য প্ৰমাণ লাগে আমি সকলো আৰক্ষীক দিম আৰু সোনমক ফাঁচী কাঠত ওলমোৱাৰ দাবী উত্থাপন কৰিছে গোবিন্দই। আজি সোনমৰ ভাতৃ গোবিন্দই যেতিয়া সোনমৰ শাহুৱেক অৰ্থাৎ ৰাজা ৰঘুবংশীৰ মাতৃক যেতিয়া সাক্ষাৎ কৰিছিল, ৰাজা ৰঘুবংশীক মাতৃক সাক্ষাৎ কৰাৰ সময়ত কেনে পৰিৱেশৰ সূত্ৰপাত হৈছিল আমি কিছু এম্বিয়েন্স আপোনালোকক শুনাব বিচাৰিছোঁ, দৃশ্য অলপ দেখুৱাব বিচাৰিছোঁ। চাওক, কান্দি কাটি হাবাথুৰি খাইছিল দুয়োগৰাকীয়ে। দৃশ্য দেখুৱাইছোঁ। গোবিন্দই আমাৰ সাংবাদিকৰ সন্মুখত ক'লে যে গাজীপুৰৰ যিখন ধাবাত আত্মগোপন কৰি আছিল সোনমে, সেই ধাবাৰ পৰা ককায়েকক ফোন কৰিছিল কিবাকৈ ককায়েকে যেনিবা তেওঁক বচাই। কিন্তু ককায়েকক ফোন কৰাৰ সময়তেই ককায়েকে উমান পাইছিল যে সোনমেই সমগ্ৰ কাণ্ড সংঘটিত কৰিছে, ৰাজা ৰঘুবংশীৰ প্ৰাণ লৈছে। অৱশ্যে সোনমে সেই কথা ফোনত ককায়েক গোবিন্দক কোৱা নাছিল বুলি সদৰি কৰিছে। ককায়েকে কিন্তু উমান পাই গ'ল তেওঁৰ কথাৰ পৰাই যে সোনমহঁতেই মিলি এই ৰাজা ৰঘুবংশীৰ প্ৰাণ লৈছে আৰু তাৰ পাছত তেওঁ গাজীপুৰত আত্মগোপন কৰি আছে। আৰু সোনমৰ ককায়েক গোবিন্দই হেনো আৰক্ষীক খবৰ দিয়াৰ কথা সদৰি কৰিছে। আৰক্ষীক খবৰ দি আৰক্ষীক সোনমৰ বিৰুদ্ধে একশ্যন ল'বলৈ গোবিন্দেই কোৱা বুলি সদৰি কৰিছে। গুৰুত্বপূৰ্ণ কথা, গোবিন্দই সাংবাদিকৰ সন্মুখত কি ক'লে আমি মন্তব্য শুনাম। কেনেধৰণে সোনমৰ বিৰুদ্ধাচৰণ কৰিছে খুদ সোনমৰ ভাতৃয়ে। এবাৰ শুনক সোনমৰ ভাতৃৰ আজিৰ কিছু মন্তব্য। उसने कबूल करा नहीं करा मुझे आइडिया नहीं है। मैंने ऐलान कर दिया कि उसने जुर्म करा है, उसके लिए मैं खड़ा हूँ। मैं खुद उसकी लड़ाई लड़ूंगा। मैं राजा के साथ हूँ। आप सोनम को बाइकआउट कर रहे हैं? मैं बिल्कुल सोनम को बाइकआउट। सर, आपके माता पिता अभी भी इस बात को स्वीकार नहीं कर रहे हैं। आप बॉयकॉट करेंगे? नहीं, हमारे माता पिता ने स्वीकार कर लिया है। देखिए, सुबह 8 बजे जब आप लोग पहुंचे, मैं उस समय फ्लाइट में था, मैं माँ बाप को बता नहीं पाया था, इसलिए मेरे पिताजी ने बहुत सारे बयान दिए हैं। मगर उसमें यह है कि उनको कुछ भी नहीं पता था। जब मैंने उनको बयान करा तो उसके बाद में बाइकआउट उनने भी करा है और वो मीडिया के सामने नहीं आ पा रहे हैं। और पिताजी मेरे हार्ट अटैक पेशेंट है, तो मैं खुद नहीं चाह रहा हूँ कि वो मीडिया के सामने आए, और क्योंकि अभी बहुत नर्वस हैं हम लोग, इसलिए। आप सोनम को बॉयकॉट करेगा आपका परिवार? बिल्कुल करेगा, परिवार नहीं करेगा, पूरा समाज करेगा। आपने माफी मांगी परिवार से? बिल्कुल, मैं माफी तो मैं मांग रहा हूँ, मगर देखिए माफी मांगने से मेरा कुछ भी नहीं होगा। मैं हमेशा दंडवत प्रणाम करूंगा इनको, और मैं हमेशा इनके साथ खड़ा हूँ। मुझे आइडिया नहीं था। सोनम ने ऐसा कहा कि उसने ऐसा किया है। हत्या के पीछे वजह क्या लगी आपको बोला? देखिए, उससे बात होती तो मैं आपको सब बताता, उससे इतनी बात नहीं हुई है। मैं आपको बयां करूंगा थोड़ा सा, ये 10 दिन का जो इनका पुलिस रिपोर्ट है ये हो जाने दीजिए। सोनम को सजा दिलाएंगे? बिल्कुल दिलाएंगे, मेरी तरफ से वकील खड़ा होगा इसमें। ভাতৃ গোবিন্দৰ এইখিনি ভাষ্য আপোনালোকে শুনিলে। আৰু সোনমৰ ভাতৃ গোবিন্দই লগতে কৈছে যে ৰাজাৰ পৰিয়ালৰ, ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ অধিবক্তাৰ সৈতে মই থাকিম,
মোৰ পিতৃ মাতৃয়ে আগতে কি কৈছিল সেইটো ডাঙৰ কথা নহয় এতিয়া তেওঁলোকৰ মত সলনি হৈছে তেওঁলোকে সোণমৰ বিৰুদ্ধাচৰণ কৰিছে সোণমক এঘৰীয়া কৰিছে এতিয়া পিতৃ মাতৃৰ সৈতে গোবিন্দে কথা পতা বুলি কৈছে আৰু বুজাই দিছে ৰাজাৰ পৰিয়ালক যে এতিয়া ৰাজাৰ অবিহনে বা ৰাজা নোহোৱা হোৱাত এতিয়া গোবিন্দই তেওঁলোকৰ পৰিয়ালৰ পুত্ৰৰ দায়িত্ব পালন কৰিব মানে ৰাজাৰ দায়িত্ব এতিয়া গোবিন্দই পালন কৰিব আৰু গোবিন্দই সোণমৰ বিৰুদ্ধে নিজেই মাত মাতিব সোণমৰ ভাতৃৰ এইখিনি মন্তব্য আপোনালোকে শুনিলে সোণমৰ বিৰুদ্ধে মাত মাতিম বুলি কৈছে আৰু ৰাজাৰ পৰিয়ালৰ অধিবক্তাৰ সৈতে একেলগে থাকিম বুলি সদৰি কৰিছে সোণমৰ ভাতৃ গোবিন্দই তেওঁলোকে আচৰিত হৈছে এই সমগ্ৰ ঘটনাক আৰু সোণম নামৰ সেই কালপ্ৰিতগৰাকী তেওঁক ধিক্কাৰ দিছে গৰিহণা দিছে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে সোণমক ফাঁচী কাঠত ওলমাব লাগে বুলি খুদ সোণমৰ ভাতৃয়ে আজি সদৰি কৰিছে এটা ডাঙৰ খবৰ আৰু আৰক্ষীৰ গোটেই তদন্তত সোণমৰ বিৰুদ্ধে থাকিম বুলি সদৰি কৰিছে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে থাকিম বুলি সোণমৰ ভাতৃয়ে সদৰি কৰিছে মানে এতিয়া সোণমৰ নিষ্ঠাৰ নাই সোণম এতিয়া বেয়াকৈ ফচিব সোণম এতিয়া বেয়াকৈ জালত পৰিব ইফালে মেঘালয় আৰক্ষীয়ে কঠোৰ কেছদাৰী প্ৰস্তুত কৰিছে তাতে আকৌ সোণমৰ পৰিয়ালৰ সদস্য এতিয়া সোণমৰ বিৰুদ্ধাচৰণ কৰিম বুলি কৈছে আৰু ৰাজাৰ অধিবক্তাৰ হৈ মাত মাতিম বা ৰাজাৰ অধিবক্তাৰ সৈতে থাকিম বুলি কৈছে মানে সোণম হাৰি যাব নোৱাৰিব সোণমৰ বিপদ অধিক ঘনীভূত হৈ আছে এইগৰাকী সোণমৰ পিতৃ মাতৃয়ে প্ৰথমে সোণমৰ সপক্ষতে কৈ আছিল এতিয়া তেওঁলোকে মত সলাইছে সোণমৰ ভাতৃৰ জৰিয়তে এই কথা পোনপটীয়াকৈ গম পোৱা গৈছে যে এতিয়া পিতৃ মাতৃও হয়তো নিজৰ মত সলাব আজি পুৱাৰ ভাগলৈকে সোণমৰ পিতৃ মাতৃয়ে সোণমকে সমৰ্থন কৰি আছিল কিন্তু কেনেকুৱা এগৰাকী মহিলা হ'ব পাৰে কেনেকুৱা এগৰাকী যুৱতী হ'ব পাৰে এই সোণম নামৰ যুৱতীগৰাকী ৰাজ কুশৱাহা যিটোৰ সৈতে প্ৰেম আছিল সেই ৰাজ কুশৱাহাক এই ভাতৃ গোবিন্দৰ সৈতে 3 বছৰ ধৰি একে লেঠাৰিয়ে ৰাখি পিন্ধাই আছিল সোণমে আৰু সেই ৰাজ কুশৱাহাক ৰাখিও পিন্ধাই আছিল আকৌ ৰাজ কুশৱাহাৰ লগত হলিগলিও কৰি আছিল প্ৰেমৰ জালু মেলি আহিছিল বা প্ৰেমতো লিপ্ত হৈ আহিছিল কেনে ধৰণৰ চৰিত্ৰহীন হ'ব পাৰিব কেনে ধৰণৰ মানসিকতা হ'ব পাৰিব এফালে ৰাখি পিন্ধাই আছে আনফালে ৰাজৰ সৈতে আকৌ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ খেলাও খেলি আছে আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে আৰু এই গুৰুত্বপূৰ্ণ কথাটোৰ পৰা বহু তথ্য উদ্ঘাটন হৈছে এতিয়া সোণম মুঠতে বেয়াকৈ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কাৰণ সোণমৰ ভাতৃও এতিয়া সোণমৰ বিৰুদ্ধে আছে এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তৰ তথ্য আপোনালোকক আগবঢ়ালোঁ পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ